সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি আপোনালোকলৈ লৈ আহিছো আমৰে বনোৱা এটা কেকৰ ৰেচিপি কেকটো খুব ধুনিয়া হৈছিল স্পঞ্জি হৈছিল কোমল হৈছিল আৰু বনাবলৈ একেবাৰে সহজ আৰু হেলদি হয় তো আহকচোন আমি কেনেদৰে বনালো চাও তাকে ইয়াৰ বাবে মই এটা আম লৈছিলো পকা আম যেহেতুকে এতিয়া আমৰ বতৰ আমখিনি এনেদৰে কাটি লৈছিলো তাৰপিছত এটা মিক্সিৰ বাউলত দি দিম একেবাৰে সৰু বাউলটো দিছো ইয়াতে মই 4 ভাগৰ 3 ভাগ সুগাৰ ইউজ কৰিছো এটা মিক্সিত মাৰি লম ধুনিয়াকে মিহি কৰি এয়া সব ধুনিয়াকে মিহি হৈ গৈছে এটা বাউলত উলিয়াই লৈছো ইয়াতে হাফ কাপ ৰিফাইন অইল দিছো ধুনিয়াকে মিক্স কৰি লম এনেকুৱাকৈ মিক্স কৰিব লাগিব যাতে আম আৰু ৰিফাইনখিনি ধুনিয়াকে মিক্স হৈ যায় দুইটা ইনগ্ৰেডিয়েন্টস ধুনিয়াকে মিক্স হৈ যাব লাগিব এতিয়া অলপ সুজি মই মিক্সিত গুৰি কৰি লৈছো ধুনিয়াকে মিহি কৰি লৈছো সুজি লৈছো মই 1.5 কাপ মই ময়দা ইউজ কৰা নাই ময়দাতকে সুজিটো আসলতে বেছি হেলদি হয় আৰু সেই কাৰণে ভাবিলো আপোনালোকক আজি মই হেলদি এটা কেক বনাই দেখুৱাম ধুনিয়াকে মিক্স কৰি ল'ব লাগিব যেতিয়ালৈকে আমখিনিৰ লগত সুজিখিনি মিক্স হৈ নাযায় আৰু বন্ধুসকল আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কৰিব কমেন্টটো কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থব এতিয়া মই এখিনি প্ৰায় 45 মিনিট মানৰ কাৰণে ঢাকন দি ৰাখি থম এয়া চাও 45 মিনিটৰ পিছত দেখাইছো ধুনিয়াকে ফুলি গৈছে মিশ্ৰণখিনি ইয়াতে মই হাফ কাপ আমুল গাখীৰ ইউজ কৰিছো আপোনালোকে যিকোনো গাখীৰে ইউজ কৰিব পাৰিব মোৰ তাত গৰু গাখীৰ নাছিলে সেই কাৰণে মই আমুল তাজাটোকে ইউজ কৰিলো হাফ কাপ ইউজ কৰিছো গাখীৰখিনি ধুনিয়াকে মিক্স কৰি ল'ব লাগিব আৰু অলপ দি দিছো মই অলপকে গাখীৰখিনি দি পেলাই মিক্স কৰি আছিলো এতিয়া ইয়াতে 1.5 চামুচ বেকিং পাউডাৰ দিছো ধুনিয়াকে মিক্স কৰি দিছো বেকিং পাউডাৰ দিয়াৰ পিছত আসলতে বেছি সময় মিক্স কৰিব নালাগে যাতে বেকিং পাউডাৰখিনি গুটে মিশ্ৰণখিনিৰ লগত মিলি যায় হিমানটোলৈকে মিক্স কৰিলে হ'ল এতিয়া মই এটা কুকাৰ প্ৰিহিট হ'বৰ কাৰণে থৈ দিছো তাতে নিমখ দিছো আৰু এডাল ষ্টেণ্ড দি দিছো আৰু এখন ঢাকনি দি দিছো কুকাৰৰ ঢাকনি ইউজ কৰা নাই এতিয়া ইয়াতে এটা ষ্টিলৰ বাচন লৈছো তাতে ৰিফাইন অইল দি দিছো আৰু ৰিফাইন অইলখিনি মই ধুনিয়াকৈ চাৰিওকাষে লগাই দিছো মিক্স কৰি দিছো ইয়াতে এখন বাটাৰ পেপাৰো দি দিছো আৰু বাটাৰ পেপাৰখন দিয়াৰ পিছত অকনমান ৰিফাইন অইল দি ধুনিয়াকৈ লগাই দিছো বাটাৰ পেপাৰখনত আৰু আপোনালোকৰ তাত যদি বাটাৰ পেপাৰ নাই তেনেহলে নিদিলেও একো কথা নাই এতিয়া মই মিশ্ৰণখিনি ইয়াতে দি দিম অকনমান মই ট্যাপ কৰি দিছিলো ইয়াতে মই গাৰ্নিছৰ কাৰণে কেটামান টুটি ফ্ৰুটি দি দিছিলো টুটি ফ্ৰুটিখিনি মই ঘৰতে বনাই লৈছিলো দেখিছেনে আপোনালোকে যদি ভিডিঅটো চোৱা নাই চাই ল'ব পাৰিব টুটি ফ্ৰুটিৰ ৰেচিপিটো মই এয়া তৰমুজৰ বাকলিৰে ইউজ কৰিছিলো আৰু কেটামান এলমণ্ডছো দি দিছিলো কাটি পেলাই এইদৰে আৰু কেকটো তেতিয়া বেছি ধুনিয়া লাগে দেখিবলৈ এতিয়া এইখিনি মই প্ৰিহিট কৰি ৰখা কুকাৰটোত ধুনিয়াকৈ বহাই দিম আৰু এতিয়া আৰু এটা কথা মন কৰিব আপোনালোকে মই কুকাৰৰ ঢাকনি ইউজ কৰা নাই এখন ঢাকনি ইউজ কৰিছো ইয়াৰ ওপৰত এখন কটন কাপোৰ দি দিছো
ধুনীয়াকৈ এতিয়া ইয়াত কভাৰ কৰি দিম এনেদৰে কৰিলে আচলতে পানীখিনি কেকটোত পৰি নাযায় আৰু এয়া চাওক প্ৰায় 45 মিনিটমানৰ পিছত মই চেক কৰিছোঁ হৈছেনে নাই ধুনীয়াকৈ এখন চুৰিৰে চেক কৰিছোঁ ক্লিন হৈ ওলাই আহিছে গতিকে গম পাই যাব যে আমাৰ কেক ৰেডি হৈ গ'ল খাবৰ কাৰণে আৰু ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক মই ধুনীয়াকৈ চাৰিওকাষটো অকণমান এনেদৰে কৰি লৈছোঁ এতিয়া এখন ট্ৰে লৈছোঁ ট্ৰে দি পেলাই উলিয়াই ল'ম কেকটো ধুনীয়াকৈ বাটাৰ পেপাৰখন এৰুৱাই দিব লাগিব আপোনালোকক মই এৰুৱাটো দেখাব নোৱাৰিলোঁ এয়া চাওক মই কাটি দেখুৱাইছোঁ খুব ধুনীয়া হৈছিলে আৰু সঁচাকৈ খাবলৈও খুবেই ধুনীয়া হৈছিলে আৰু খুবেই হেল্ডি হয় চবেই খাব পাৰিব এয়া চাওক মই ধুনীয়াকৈ এপিচ কাটি দেখুৱাইছোঁ আপোনালোকেও এইবাৰ গৰমৰ দিনত আমৰ বতৰত বনাই চাব ধন্যবাদ